নাই তাৰ কাৰণে চাওক অলপ না আচলতে আপোনালোকে প্ৰশ্নটো কৰিছে উত্তৰটো আপোনালোকেই দিছে এই যে গোটেই ঘটনাবিলাক ঘটিছে তাৰ মূল কাৰণটো হ'ল যে আমাৰ দলৰ যিখিনি কৰ্মী নিৰ্বাচন আহিলে আমাক এটা ওপৰৰ পৰা আমাক এটা আমাৰ নিৰ্দেশনা আহে যে বিজেপিৰ হৈ লাগিব লাগে NDAৰ হৈ লাগিব লাগে আমাৰ কৰ্মীসকলে একদম দিন ৰাতি একাকাৰ কৰি তেওঁলোকে কাম কৰে কিন্তু যেতিয়া কোনো বেনিফিচিয়াৰীৰ ক্ষেত্ৰত হিতাধিকাৰীৰ ক্ষেত্ৰত তেওঁলোকৰ কথাটো আহে তেওঁলোকক সেই ধৰণে সন্মান দিয়া নহয় বা তেনেকৈ বাছনি কৰা নহয় গতিকে তৃণমূলৰ কৰ্মীখিনি বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈছে মানে কিবা হিতাধিকাৰী নাপালে সেইটোতকৈ ডাঙৰ কথা কেতিয়াবা আমাৰ কৰ্মীবিলাকে সভা সমিতিলৈ মানে অবাঞ্ছিত পৰিৱেশৰ মুখামুখি হ'বলগীয়া হৈছে এটা মঞ্চত এগৰাকী মন্ত্ৰী আহিছে মঞ্চত হয়তো ভাৰতীয় জনতা পাৰ্টীৰ বুথ কমিটিৰ সভাপতি বহিছে আমাৰ সমষ্টি কমিটিৰ সভাপতি সম্পাদক বা আমাৰ যুৱ পৰিষদৰ নেতাসকল মহিলা পৰিষদৰ নেত্ৰীসকলে হয়তো মঞ্চলৈকে যাব পৰা নাই তেনেকুৱা ধৰণৰ পৰিৱেশ বহু সময়ত হৈছে অৰ্থাৎ আমাৰ মানুহবিলাক অকল বঞ্চিতই হোৱা নাই অপমানিত হৈছে আৰু এই বঞ্চিত আৰু অপমানিত বোধ কৰি পেলাই এই ক্ষোভবিলাকৰ সৃষ্টি হৈছে এইটো ভাৰতীয় জনতা পাৰ্টীৰ মই ভাবোঁ নেতৃস্থানীয় ব্যক্তিসকলেও এই কথাবিলাকক পৰ্যালোচনা কৰা উচিত যে অগপৰ মানুহখিনি কিয় ক্ষোভিত হৈছে তেওঁলোকক কিয় বঞ্চিত কৰা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কৈ দিয়ে যে আমি এইটো দিব লাগিব দেই এতিয়া অগপই বিচাৰিছে দিব লাগে অগপৰ লিষ্টখন ল'ব লাগে তেওঁলোকে কৈ দিয়ে আমাৰ পৰা লিষ্ট লয় কিন্তু ক্ষেত্ৰত আমি দেখা পাওঁ যে আমাৰ মানুহবিলাক বঞ্চিত হয় এখন সভা পাতিলে আমাক খবৰ দিয়া নহয় এখন যদি এজন মন্ত্ৰী মুখ্যমন্ত্ৰী আহে বা কোনোবা আহে আমাক খবৰ দিয়া নহয় আমি গম পাওঁ যে আজি কোনোবা আহিব নেকি যে মুখ্যমন্ত্ৰী আহি আছে আজি কোনোবা আহিব যে অমুক কেবিনেট মন্ত্ৰী আহি আছে অৰ্থাৎ অসম গণ পৰিষদৰ নেতা কৰ্মীসকলক এই কথাবিলাকত ইনভলভ নহয় কেৱল ভোট বিচৰা এটা যন্ত্ৰৰ নিচিনাকৈ অসম গণ পৰিষদক যদি ভাৰতীয় জনতা পাৰ্টীয়ে ব্যৱহাৰ কৰিব বিচাৰিছে তাৰ কথাৰ প্ৰতিবাদ হ'বই খুব হ'বই এতিয়া প্ৰভাৱ কৰিব পাৰিব আঞ্চলিক দল হিচাপে বা বিজেপি সন্মুখৰ পৰা তেখেতসকলে 2011 চনত বিজেপিৰ MLA কেইজন আছিলে 2011 চনত বিজেপিৰ MLA 5জন আছিল তাৰ পৰা তেওঁলোকে 16 চনত 60 জনলৈ আহিছে গতিকে ৰাজনীতিত কোনো বস্তু অসম্ভৱ নহয় তাৰ কাৰণে পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু মই ভাবোঁ অসম গণ পৰিষদে আঞ্চলিকতাবাদী শক্তিবিলাকক লগ লাগিলে এটা পৰিৱেশ সৃষ্টি হ'ব আৰু এই পৰিৱেশটোৱে আমাক আজি 9টা ঠাইত আমি 60লৈ যোৱাত সহায় কৰিব সেই বিশ্বাসটো মোৰ আছে আৰু সেই বিশ্বাস লৈ মই কথাবিলাক কৈ আছোঁ কাৰণ মানুহৰ পৰিৱেশ সৃষ্টি হ'ব মানুহে ভাল পাব সাধাৰণ মানুহে ক'ব যে এনে লগ লাগিছে ইহঁতৰ লগত থকাটো ভাল এই যে মানুহৰ দেৱাল লিখন মানুহৰ মনৰ কথাটো চকে বজাৰে আলোচনা হোৱা বজাৰৰ হাতত যিবিলাক কথা আলোচনা হয় এই কথাবিলাক আমাৰ নেতাবিলাকে আমি সকলোৱে শুনিব লাগিব মানুহৰ কথা যে এওঁলোকে কি কৈছে পাণ দোকানীজনে কি কৈছে ঠেলা চালকজনে কি কৈছে এই কথাবিলাক আমি যদি নুশুনো তেনেহ'লেতো একো নহয় গতিকে ৰাজনীতিত আশাবাদ থাকিব লাগিব আমি আশা কৰিব লাগিব আৰু এক পৰিৱেশ নিৰ্মাণটো অতি গুৰুত্বপূৰ্ণ কথা আৰু অসম গণ পৰিষদ দলে নেতৃত্ব ল'লে আজিৰ তাৰিখতো কাৰ্বিসকল আমাৰ লগত আহিব ডিমা হাছাওৰ মানুহবিলাক আমাৰ লগত আহিব বড়ো আমাৰ লগত আহিব মিচিং আমাৰ লগত আহিব ৰাভা হাছাং আমাৰ লগত আহিব অখিল লুৰিণটো আহিবই সেইটো মই গেৰাণ্টি আহিবই সেই পৰিৱেশটো আমি সৃষ্টি কৰিব লাগিব কোনোবাখিনিত বিজেপিৰ আগ্ৰাসনৰ প্ৰতি হয় ভাবুকি হয় ভাবুকি নতুবা তেখেতৰ আগ্ৰাসন যিটো ৰূপ দেখি পেলাই আপোনালোকে সেয়া অনুভৱ কৰিলে নে সেয়া অনুভৱটো আপোনালোকৰ আগৰ পৰা আছিল মানে অনুভৱটো আগতে আছিলে বিজেপি খুব আগ্ৰহী দল তেওঁলোকে নিজৰ বাহিৰে বেলেগক চিনি নাপায় সেইটো মই বিজেপিৰ দল হিচাপে যদি মই বিজেপিৰ সদস্য হ'লে মই ভাল পালোহেঁতেন যে মই বিজেপিৰ সদস্য কিন্তু বিজেপি সকলোকে মুখিমাৰ কৰি বিজেপি কৰিব বিচাৰিছে কিন্তু ভাৰতবৰ্ষৰ ৰাজনীতিত সেই বস্তুটো খুব এটা মই ভাবোঁ বেয়া প্ৰভাৱ সকলো আঞ্চলিকতাবাদ শেষ কৰি সকলো জাতিগোষ্ঠ শেষ কৰি কেৱল হিন্দী বলৰ ৰাজনীতি চলোৱা যিটো প্ৰৱণতা এই প্ৰৱণতাটো আমি বাদ দিব লাগিব আজি আপোনালোকে চাওক আজি মোৰ প্ৰস্তাৱকেইটাৰ মই থিমটো আপোনালোকক মই কৈ দিব পাৰোঁ আজি অসমৰ মানুহৰ কথা শুনা নাই আজি দক্ষিণ কামৰূপত উকিয়ামত জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব লাগিছে জলবিদ্যুৎ প্ৰকল্পটো স্থাপন কৰা কথাটো ডাঙৰ কথা নহয় আমি এটা জাতীয়তাবাদী দল হিচাপে আঞ্চলিকতাবাদী দল হিচাপে আমাৰ কথাটো কি যে উকিয়ামত জলবিদ্যুৎ প্ৰকল্প গঠন হৈছে মানুহে ইলেক্ট্ৰিচিটি পাব কিন্তু তাৰ ৰাভা বড়ো গাৰো জনগোষ্ঠীৰ সংস্কৃতিটো শেষ হৈ যাব তেওঁলোকৰ গাঁওবিলাক শেষ হৈ যাব এই কথাটো আমি কিয় অনুভৱ নকৰোঁ আজি ছেটেলাইট চিটি নামৰ আমি ট্ৰাইবেল মানুহবিলাকক উচ্ছেদ কৰিব বিচাৰিছোঁ এই ধৰণৰ কথাবিলাক চাব লাগিব উন্নয়ন হওক উদ্যোগ হওক
কিন্তু তাৰ কাৰণে আমি জনজাতীয় মাটিখিনি আমি বাছি ল'ব লাগিব, সেই ধৰণৰ কথাটো হ'ব নোৱাৰে। জনজাতীয় ভাষা সংস্কৃতি নাই, আজি দিনে দিনে এটা এটা ভাষা হেৰুৱাই গৈছে। আজি বহুত বড়ো মানুহে দক্ষিণ কামৰূপৰ বড়ো মানুহখিনি আজি বড়ো ভাষা নজনা হ'ল। এইবিলাক দুৰ্ভাগ্যজনক কথা। তো এই কথাবিলাক যদি আমি আঞ্চলিকতাবাদী দল হিচাপে আমি চিন্তা নকৰোঁ, কোনে কৰিব? গতিকে মই ভাবোঁ আঞ্চলিকতাবাদটো অকল ৰাজনৈতিক ক্ষমতা দখল কৰাৰ কথা নহয়, অসমৰ ভাষা সংস্কৃতি, বিভিন্ন জনগোষ্ঠীৰ ভাষা সংস্কৃতিক সন্মান কৰাটো অসম গণ পৰিষদৰ মানে সন্মান কৰিবলৈ অসম গণ পৰিষদ দলে আমি শিকিছোঁ, আৰু আমি ভাবোঁ সেই ধৰণে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। কংগ্ৰেছৰ লগত জড়িত হৈ আছে, তেওঁলোকেও ভৱিষ্যতে কংগ্ৰেছৰ যোগদান কৰিব। ইতিমধ্যে গৌৰৱ গগৈৰ লগত আলোচনা হোৱা বুলি কৈছে, এই কথাটো কাক আওপকীয়াকৈ কৈছে আপোনালোকৰ নিশ্চয় কোৱাৰ প্ৰয়োজন নাই। গতিকে এই গোটেই কথাখিনি লৈ কালিৰ ঘটনাটোক লৈ এটা ৰাজনৈতিক প্ৰশ্নৰ অৱতাৰণাই হ'ব গোটেইখিনি কথা কৈ। নাই, কোন দুজন নেতাই গৌৰৱ গগৈৰ লগত আলোচনা কৰিছে এইটো অৰ্ণৱ ভৰালীয়ে জানিব। আমাৰ চৰ্চতটো এই কথাবিলাক নাই। কাৰণ যদি কোনোবা নেতাই ধৰি ল'লোঁ তাত উপস্থিত থকা কোনোবা নেতাই গৌৰৱ গগৈৰ লগত যোগাযোগ কৰিছে, তেওঁলোকে অসম গণ পৰিষদৰ সভাখনলৈ যাবলৈ কি দৰকাৰ আছে? দৰকাৰ নাই। মানে সেইখন সভা পাতিলে কংগ্ৰেছে তেওঁলোকক গ্ৰহণ কৰিব, সেইখন সভা নাপাতিলে কংগ্ৰেছে গ্ৰহণ নকৰিব, তেনেকুৱাতো কোনো কণ্ডিশ্যন নাই। গতিকে যিখিনি মানুহ তাত আছে উপস্থিত, মানে A to Z যিসকল মানুহ উপস্থিত আছে, আটাইখিনি মানে অসম গণ পৰিষদ দলক ভাল পায়, অসম গণ পৰিষদ দলক মানে ভাল ৰূপত ইয়াতকৈ বেছি ভাল অৱস্থাত আমি দেখাৰ সপোন দেখা মানুহখিনিহে তাত উপস্থিত আছে। গতিকে এতিয়া কংগ্ৰেছ এলিমেণ্টৰ কথা কোৱাটো মই ভাবোঁ এটা অবাঞ্ছিত কথা, অপ্ৰয়োজনীয় কথা, কোনো কথা নাই, হৈ গৈছে। এইটো অৰ্ণৱ ভৰালীয়ে ভুল কৰিছে নে প্ৰতিনিধিসকল ভুল কৰিছে, এইটো আমাৰ দলৰ ভিতৰত বিবেচনাৰ কথা। কিন্তু সেই বুলিয়ে যে যিখিনি মানুহে গণ্ডগোল কৰিছে সেইখিনি কংগ্ৰেছ বুলি এটা মাক কৰি দিয়াটো মই ভাবোঁ উচিত কথা নহয়। গতিকে এই সভাখনত যিটো এটা পৰিস্থিতিৰ সৃষ্টি হ'ল, জানি কৰিছে বা নেজানি কৰিছে, গতিকে আপোনালোকে দলীয় নেতৃত্ব হিচাপে ইয়াৰ ব্যৱস্থা সন্দৰ্ভত কিবা আলোচনা কৰিছে? একো ব্যৱস্থা নাই। আচলতে মই সঁচা কথা ক'বলৈকে এনেকুৱা ঘটনা সভাবিলাকত হয়, বহুত সভাত এনেকুৱা হয়। কিন্তু আজিকালি ধৰক সকলোৰে হাতে মোবাইল আছে, সকলোৰে হাতত নিউজক পঠাব পৰা ক্ষমতা থাকে, সেইকাৰণে এইটো অলপ বেছি প্ৰচাৰ হৈছে। এনেকুৱা ঘটনা হয়, ইমান ডাঙৰ ঘটনাও হোৱা নাই। তেওঁ কথা কৈ থাকোঁতে তেওঁক বাধা দিছে কথা ক'বলৈ, এনেকুৱা ঘটনাটো বহুত ঘটে। কিন্তু সেইটোও হ'ব নালাগে, মই সেইটোৰ পোষকতা কৰা নাই, সেইটো হ'ব নালাগিছিল, কিন্তু হৈ গ'ল, সেইটোকতো আৰু বাধা দিব নোৱাৰি। কিন্তু মই ভাবোঁ যে তাৰ কাৰণে আমি তাত উপস্থিত থকা দলীয় কৰ্মীসকলৰ মৰ্যাদা হ্ৰাস হোৱা কথা কোৱাটো উচিত নহয়। মানে যেনেকৈ অৰ্ণৱ ভৰালীক অপদস্থ কৰাটো ভুল হৈছে, ঠিক তেনেকৈ এগৰাকী নিষ্ঠাবান অগপৰ কৰ্মীক কংগ্ৰেছ বুলি কোৱাটো কিন্তু ভুল হ'ব। কথাটো একেই, অপদস্থটো তেনেকৈ হ'ব যে এজন ভাল নিষ্ঠাবান AGPৰ কৰ্মী তুমি কংগ্ৰেছ, সেনেকৈ কোৱাটোতো অপদস্থ কৰাই হয়। গতিকে যেনেকৈ অৰ্ণৱ ভৰালীক অপদস্থ কৰাটো যদি আপোনালোকে ভুল বুলি কয়, আমি ভুল বুলি কওঁ, ঠিক তেনেকৈ এজন নিষ্ঠাবান অসম গণ পৰিষদৰ কৰ্মীক কংগ্ৰেছ বুলি মাক নম্বৰ দিবলৈ, কংগ্ৰেছ বুলি তেওঁক চিনাকি দিবলৈ যোৱাটো মই ভাবোঁ এটা অপদস্থ কৰাৰ লেখীয়া। তেনেধৰণৰ কথা সকলোৱে বিৰত থকা উচিত। যিটো ঘটনা কালি ঘটিল তাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ। যে এখন সুন্দৰ সভা, আমি যিমানখিনি প্ৰতিনিধি আশা কৰিছিলোঁ তাতকৈ বেছি প্ৰতিনিধি আছে। খুব ডাঙৰ এটা প্ৰেক্ষাগৃহৰ ভিতৰত সভাখন হৈছে আৰু সুন্দৰ গতিত সভাখন মানে আগবাঢ়িছিলে। কিন্তু পিছ মুহূৰ্ততে সেই সভাৰ শেষৰ ফালে এটা নঘটিবলগীয়া ঘটনা ঘটিলে। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আকৌ পুনৰবাৰ, যে হ'ব নালাগিছিলে যে এটা কুৱাত এটোপাল কেৰাচিনে যথেষ্ট নিচিনাকৈ ইমান সুন্দৰ পৰিৱেশ এটা সেই সৰু ঘটনা এটাৰ কাৰণে আচলতে মানে যিটো ধৰণৰ দলৰ যিটো সভাখনৰ যিটো মৰ্যাদা আহিবলৈ সেই মৰ্যাদাটো ক'ৰবাত আঘাত আনিছে। যিয়ে নহওক, ঘটনাটো আচলতে সৰু ঘটনা আছিলে। যি অৰ্ণৱ ভৰালী ডাঙৰীয়া যথেষ্ট দেৰিকৈ সভাখনত উপস্থিত হৈছে, প্ৰথম কথা যথেষ্ট দেৰিকৈ তেওঁ সভাখনত উপস্থিত হৈছে। আৰু যিহেতু তেওঁ কেন্দ্ৰীয় সমিতিৰ এগৰাকী মুখপাত্ৰ বা তেওঁ সম্পাদক, তেওঁ প্ৰত্যক্ষভাৱে তেওঁ মঞ্চলৈ যাব লাগিছিল। তেওঁ মঞ্চত নগৈ ৰাইজৰ লগত বহিলে প্ৰথম দৰ্শকৰ শাৰীত, তাৰপিছত তেওঁ আকৌ বাহিৰলৈ গ'ল, আকৌ মঞ্চলৈ আহিলে, আকৌ বাহিৰলৈ গ'ল। তেওঁ মঞ্চত বহি থকা নাই, এক নম্বৰ কথা। কিন্তু শেহতীয়াফালে সভাপতিয়ে ক'লে যে তেওঁক গামোচা এখন দিব লাগিছিলে, গতিকে তেওঁক মাতক আৰু তেওঁ বক্তব্য দিয়ক। ইতিমধ্যে ডক্টৰ কমলাকান্ত কলিতা, আমাৰ প্ৰতিনিধিৰ পিছত ডক্টৰ কমলাকান্ত কলিতাদেৱে মানে তাত ভাষণ দিলে। তেখেতৰ ভাষণৰ পিছত অৰ্ণৱ ভৰালীক ভাষণ দিবলৈ আমন্ত্ৰণ জনালে, কিন্তু অৰ্ণৱ ভৰালী মঞ্চত উপস্থিত নাথাকিল।
তেতিয়া সভাপতিয়ে ক'লে যে তেতিয়াহ'লে আপুনিয়ে কওক। তেতিয়া মই উঠি আহিলোঁ। উঠি অহাৰ পিছত দেখিলোঁ অৰ্ণৱ ভৰালী ডাঙৰীয়া মঞ্চলৈ আহিছে। তেতিয়া মই ক'লোঁ যে অৰ্ণৱে কওক, সি যিটো আহিছে অৰ্ণৱে কওক, মই পিছতে ক'ম। মই বহিলোঁ। অৰ্ণৱ ভৰালীয়ে বক্তব্য আৰম্ভ কৰিছে খুব সুন্দৰভাৱে, কিন্তু শেষৰ ফালে কিছু কথা, যিটো কথা প্ৰতিনিধি সভাৰ কাৰণে গ্ৰহণযোগ্য হয়তো নহ'ল। একেবাৰে হঠাৎ আমি আচৰিত হৈ গ'লোঁ, আশ্চৰ্য প্ৰকাশ কৰি আমি নাজানো, হঠাৎকৈ প্ৰতিনিধিৰ পৰা মানে এছাম প্ৰতিনিধিয়ে মঞ্চলৈ উঠি আহিলে, চিঞৰ বাখৰ কৰিলে, তেওঁকো অকণমান অপদস্থ কৰিলে। তেতিয়া আমি মঞ্চত থকাসকলে ছয়গাঁৱৰ যিখিনি প্ৰতিনিধি আছিল তেওঁলোকক দায়িত্ব দি তেওঁ লৈ যোৱা হ'ল। লৈ যোৱাৰ পিছত কমলা কলিতা ডাঙৰীয়াও তেওঁৰ লগত কথা পাতিলে। আমি কৈছোঁ ইমানতে কথাটো শেষ হ'ব। কমলা কলিতাই কৈছে যে অৰ্ণৱ মঞ্চত আহিব, আহি কথাখিনি এটা ক্লিয়াৰিফিকেশ্যন দিব। কিন্তু তেতিয়া মোক সভাপতিয়ে ক'লে যে আপুনি যিহেতু মানুহবিলাক উত্তেজিত হৈছে, আপুনি ভাষণ দিয়া অলপ মানুহখিনি ঠাণ্ডা কৰক। শেষ গ'ল। আচলতে তেতিয়া আৰু কথা কোৱাৰ পৰিৱেশো নাছিলে। তেতিয়া মই কথা কোৱা শেষ হোৱাৰ পিছত মোক আহি এজনে ক'লে যে অৰ্ণৱ ভৰালীক পুলিচে লৈ গ'ল। কিন্তু পুলিচ আমাৰ ফালৰ পৰা খবৰ দিয়া হোৱা নাই। পিছত গম পালোঁ তেওঁ নিজে ৰঙিয়া থানাত ফোন কৰিছে। ৰঙিয়া থানাত পাছত ৰঙিয়া থানাৰ ছয়গাঁও থানাত কৈছে। আচলতে এইটো পুলিচ মাতিবলগীয়া পৰিৱেশ নাছিল, যিহেতু ইতিমধ্যে গোটেই ঘটনাটোৰ এটা খাম কাটিছিল। এইখিনিয়ে ঘটা। কিন্তু মই ৰাতি দেখিলোঁ যে অৰ্ণৱ ভৰালী ডাঙৰীয়াই কিছু বক্তব্য আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কৈছে যে তাত কংগ্ৰেছৰ কিছুমান মানুহে এই কামটো কৰিছে, যিটো একেবাৰে কাৰণ যিখিনি মানুহ গৈছে সেইখিনি আমাৰ আঞ্চলিক পৰ্যায়ৰ আৰু সমষ্টি পৰ্যায়ৰ নেতা। তাত তৃণমূল পৰ্যায়ৰ বুলি নাম অচিনাকি মানুহ কোনো যোৱা নাই, প্ৰায়বিলাক চিনাকি মানুহে। আৰু সেইখিনি খুব মানে অন্তঃ কাৰণে আজি বহু বছৰ ধৰি অসম গণ পৰিষদ দলৰ লগত জড়িত আৰু বা দলৰ ভালৰ কাৰণে কাম কৰি থকা মানুহ। তাতে কোনো কংগ্ৰেছ এলিমেণ্ট নাই, কংগ্ৰেছৰ কথা অহাই নাই। কিন্তু কৰ্মীবিলাকৰ যিটো এটা ক্ষোভ আছিল, সেই ক্ষোভটোৰ বিপৰীতে তেওঁ যেতিয়া বক্তব্যটো দাঙি ধৰিলে, আনকি তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ কথাও কেইটামান তাত উল্লেখ কৰিছে। সেই কথাবিলাক চাগে প্ৰতিনিধিবিলাকে খুব গ্ৰহণযোগ্য নহ'ল আৰু সেইকাৰণে আক্ৰমণটো হৈছে। কিন্তু তাতকৈও কাৰা কথা আমি কৈছোঁ, আমাৰ ক্ষেত্ৰত কিন্তু এইটো হোৱা নাই। আমিতো কৈছোঁ যে এইটো আমাৰ নেতাসকলৰ বিৰুদ্ধে নহয়, বা কমলা কলিতা ডাঙৰীয়াও সেইখিনি কথাই কৈছে। কিন্তু তেওঁ বোধহয় বাহিৰতো কিবা কানি কথা এনেকৈ কৈছে বুলি শুনিছোঁ পিছত, যে বাহিৰতো প্ৰতিনিধিবিলাকৰ লগত এই কথাবিলাকলৈ তৰ্ক বিতৰ্ক হৈছে, যাৰ ফলত সেইটো এটা প্ৰতিফলন ঘটিল। কিন্তু যিয়ে নহওক, আমাৰ যিহেতু কৰ্মীবিলাক যথেষ্ট পুৰণা কৰ্মী আছিল, এই ধৰণৰ ঘটনাটো ঘটিব নালাগিছিল। আৰু সেইটো দলৰ যথেষ্ট আমাক সভাখন আমি যথেষ্ট কষ্ট কৰি পাতিছোঁ, ইমান বেয়া বতৰতো মানুহ যথেষ্ট গৈছে। সেইটো কাৰণে আমি খুব যিখনে সভাখন আমি আয়োজন কৰিছোঁ তাৰ কাৰণে আমি খুব দুখ পাইছোঁ যে ইমান আয়োজন এটাত ব্যৰ্থ হ'ল। ইমান আয়োজন এটা আমি খুব সুন্দৰভাৱে আয়োজন কৰাৰ পিছতো সৰু কথা এটাৰ কাৰণে গণ্ডগোল, এইটো হ'ব নালাগিছিল। আৰু এই কথা মই নিশ্চিতকৈ ক'ব পাৰোঁ যে তাত যিখিনি মানুহে প্ৰতিবাদ কৰিছে, ক্ষোভ প্ৰকাশ কৰিছে, সেইখিনি অসম গণ পৰিষদৰ 100%ই মানে অসম গণ পৰিষদৰ কৰ্মী। তাত কোনো ভেজাল নাই, কোনো বিজেপিৰ কোনো কংগ্ৰেছৰ এলিমেণ্ট তাত নাই। কাৰণ কংগ্ৰেছৰ এলিমেণ্ট থাকিলে আমিতো চিনি পালোঁ হয় ন, আমি জানো মানুহখিনি, আমি প্ৰত্যেকজন তাত। আৰু যদি একেবাৰে গাঁও অঞ্চলৰ মানে একেবাৰে শাখাৰ মানুহ গ'লেও তেতিয়াতো দুই এজনক মই চিনি নাপাওঁ। কিন্তু এইটো আঞ্চলিক পৰ্যায়ৰ মানুহ, সমষ্টি কমিটিৰ নেতা, গতিকে সেইখিনিক আমি চিনি নোপোৱাৰ প্ৰশ্ন আহিব নোৱাৰে। আৰু মই একদম পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ যে দলৰ সভাপতি সন্মানীয় অতুল বৰা, দলৰ কাৰ্যকৰী সভাপতি সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়াক পুনৰবাৰ কৈছোঁ যে মই নিৰ্বাচন খেলিম, আপোনালোকে চিম্বলটো মোক নিৰ্বাচনী প্ৰতীকটো ঠিক কৰি দিব। নাই, মই জিকাব পৰা হৰাব পৰা প্ৰশ্নলৈ নাযাওঁ। এটা যেতিয়া ৰাজনৈতিক বুজাবুজি হয়, আৰু ৰাজনৈতিক বুজাবুজি কৰাত ইটো দলে সিটো দলক সন্মান কৰিব লাগিব। আজি আপোনালোকে চাওক, ভাৰতবৰ্ষত আপোনালোকে সংবাদ মাধ্যমৰ লগত জড়িত মানুহ, ভাৰতবৰ্ষত আজি NDA চৰকাৰ গঠন কৰি আছে। NDAৰ লগত কোন আছে? চন্দ্ৰবাবু নাইডু। NDAৰ লগত কোন আছে? নীতিশ কুমাৰ। NDAৰ লগত এনেকৈ বিভিন্ন ধৰণৰ অসম গণ পৰিষদ আছে, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন আঞ্চলিক দল আছে। আঞ্চলিক দল নোহোৱাকৈ আজিৰ তাৰিখত নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ চলাব পাৰিব নেকি? আজি চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে যদি কিবা কাৰণত তেওঁলোকৰ পৰা সমৰ্থনটো উদ্ধ কৰে, তেনেহ'লেতো চৰকাৰখন ভাঙি থাকিব। অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাজনীতিত আঞ্চলিকতাবাদক বাদ দি কোনোৱে আজি দিল্লীত চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে আমাৰ প্ৰতি সন্মানটো প্ৰদৰ্শন কৰাটো উচিত। আমি ভাবোঁ যে
মই সদায় বিশ্বাস কৰোঁ যে আঞ্চলিকতাবাদটো একত্ৰিতভাৱে আগবাঢ়িব লাগিব। আজিৰ পৰা যোৱাকালি সভাতো কৈছোঁ, মোৰ ভাষণতো কৈছোঁ, মই প্ৰেছকো কৈছোঁ যে অসমত আঞ্চলিকতাবাদী শক্তিসমূহ একগোট হ'ব লাগে। কোনোবাই কংগ্ৰেছৰ লগত আছে, কোনোবাই বিজেপিৰ লগত আছে। আপোনালোকে সকলোৱে দেখিছে আজি গোটেই ভাৰতবৰ্ষত মানে আঞ্চলিকতাবাদী শক্তি দুটা ভাগত বিভক্ত হৈ আছে। কোনোবা আঞ্চলিকতাবাদী শক্তিয়ে নৰেন্দ্ৰ মোদীক সমৰ্থন কৰিছে, কোনোবা আঞ্চলিকতাবাদী শক্তিয়ে আজি কংগ্ৰেছক সমৰ্থন কৰিছে। গতিকে মই ভাবোঁ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ ক্ষেত্ৰত বিশেষকৈ আঞ্চলিকতাবাদী শক্তিবিলাক একত্ৰিত হোৱাৰ অতিকৈ প্ৰয়োজন আছে। তাৰ আঞ্চলিকতাবাদী শক্তি একত্ৰিতকৰণ কৰিবলৈ কিন্তু বিগ ব্ৰাদাৰ আছে। চাওক, আমি এটা নিৰ্বাচনমুখী সংসদীয় ৰাজনীতি কৰিছোঁ। এতিয়া সংসদীয় ৰাজনীতি কৰিলেতো মানুহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব, আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মানে সংগঠন মজবুত হয়। আজিৰ তাৰিখত আপোনালোকৰ সংবাদ সেৱাৰ লগত জড়িত, আপোনালোকে নিশ্চয় আপোনালোকৰ বিভিন্ন ধৰণৰ খবৰ থাকে। আজিৰ তাৰিখতো কমলপুৰ সমষ্টিত অসম গণ পৰিষদৰ ভেটি অতি শক্তিশালী। গতিকে যোৱাবাৰ মোক টিকেটৰ পৰা বঞ্চিত কৰিছে, তথাপি মই ৰাজনৈতিক বুজাবুজিৰ স্বাৰ্থত মই এইটো এৰি দিছোঁ, মই নিৰ্বাচনত লাগিছোঁ। কিন্তু আজি 5 বছৰ ধৰি মোৰ লগত যিখিনি মানুহ থাকিলে, যিখিনি আমাৰ দলীয় কৰ্মী থাকিলে, যিখিনি মানুহে আমাক সমৰ্থন কৰে, সেই মানুহখিনিৰ কিন্তু সুখ দুখত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কগৰাকী মানে থিয় হোৱা নাই। গতিকে সেইকাৰণে আমাৰ মানুহখিনি ক্ষোভিত হৈছে, আৰু মানুহে বিচাৰিছে যে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। আৰু মোৰ যিহেতু মই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছোঁ, ইয়াৰ মানুহৰ সুখ দুখৰ লগত মই জড়িত। ভাল কাম কৰিলেও থাকোঁ, কোনোবাই দুখত থাকিলেও থাকক, আনন্দৰ সময়তো আছোঁ। গতিকে মানুহখনৰ আৱেগ অনুভূতিক বাদ দি মই ৰাজনীতি কৰিব নোৱাৰোঁ। গতিকে মানুহখিনিৰ আৱেগ অনুভূতি হ'ল যে তুমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব, যিভাৱেই নহওক। গতিকে সেই কথাটো মই দলীয় নেতৃত্বকো ইতিমধ্যে জনাইছোঁ যে আপোনালোকে যি কৰে কৰক, চিম্বল দিয়াৰ দায়িত্বটো আপোনালোকৰ, কিন্তু মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। কি চিম্বল দিয়ে সেইটো আপোনালোকে বিবেচনা কৰিব। সেই কথাটোতো মই ক'ব লাগিব। সেই কথাটো মোৰ কথা নহয়, সেইটো কমলপুৰ সমষ্টিৰ প্ৰতিগৰাকী অসম গণ পৰিষদৰ কৰ্মীৰ কথা। তেওঁলোকৰ মুখৰ কথাখিনিহে মই ইয়াত প্ৰকাশ কৰিছোঁ। আপুনি ক'ব বিচাৰিছে চাওক, আমাৰ এখন ক্ল'জ ড'ৰ মিটিং, এখন বন্ধ কোঠাৰ ভিতৰত হোৱা সভা, তাত আমাৰ দলটোৰ ভৱিষ্যত নিৰূপণ কৰিবৰ কাৰণে দলটোত আমি কেনেকৈ আগবাঢ়িম বিভিন্ন কথাই আলোচনা হৈছে। তাত সভাপতিক সমালোচনা কৰিছে, কাৰ্যকৰী সভাপতিক সমালোচনা কৰিছে, ডাক্তৰ কমলা কলিতাক সমালোচনা কৰিছে, আনকি মোকো সমালোচনা কৰিছে যে আপোনালোকে যিভাৱে দলটোত কামৰূপ জিলাত কাম কৰিব লাগিছিল কাম কৰিব। এইবোৰ বিভিন্ন ধৰণৰ অভিযোগ কালি সভাখনত আহিছে, আৰু সেইটো স্বাভাৱিক। দলৰ কৰ্মীবিলাকে কাক ক'ব? আজি কমলপুৰৰ কৰ্মীখিনি, কামৰূপৰ কৰ্মীখিনি মোকে ক'ব, আমি অতুল বৰাক ক'ম। সেইটো এটা প্ৰক্ৰিয়াৰ ভিতৰৰ কথা। গতিকে সেইটো কাৰণে মই নাভাবোঁ যে তৃণমূলৰ, আৰু চাওক আমি তৃণমূলৰ যিখিনি ক্ষোভ সেইখিনি সন্মান কৰা উচিত। আমি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা দল কৰি আছোঁ। গতিকে সেইখিনি মানুহক আমি সন্মান কৰিব লাগিব, তেওঁলোকৰ ক্ষোভখিনিক আমি গুৰুত্ব দিব লাগিব। আৰু কালি মই আপোনালোকৰ সংবাদ মাধ্যমত কৈছোঁ যে আমাৰ সভাপতিয়ে যেনেকৈ গোটেই উজনি অসম এতিয়া ঘূৰি আছে, য'ত ক্ষোভ হোৱাৰ প্ৰথম হৈছে বা ক'ৰবাত ক্ষোভিত হৈছে, মানুহবিলাকক লগ ধৰিছে। মই আশা কৰোঁ যে কম সময়ৰ ভিতৰতে সভাপতি আহি আমাৰ 6টা সমষ্টিৰ মানুহৰ লগত বহি মানুহখিনিৰ ক্ষোভৰ উমান লোৱা উচিত। সমাধানটো একেদিনে কৰিব নোৱাৰে, কিন্তু মানুহখিনি যেতিয়া সভাপতিক দেখিব নিশ্চয় কথাবিলাক আৰু বেছি মোলায়ম হ'ব, যোগাত্মক হ'ব। আৰু আমি ভাবোঁ যে আমাৰ কামৰূপ জিলাৰ প্ৰতিটো সমষ্টিৰ নেতা কৰ্মীসকলে সভাপতিক সন্মান দিব জানে, আৰু সেই সন্মানটো ৰাখি আমি নিশ্চয় আমাৰ দলৰ নেতা কৰ্মীসকলে কথা পাতিব। অসম গণ পৰিষদৰ কৰ্মীসকলে নিজৰ ক্ষোভটো মানে অৰ্ণৱ ভৰালী প্ৰকাশ কৰিছে, সেইটোৱে মূল কথা। গতিকে ইয়াত মই ভাবোঁ ইয়াত ভুল বুজাবুজি হ'ব নালাগে। অৰ্ণৱ ভৰালীও আমাৰ দলৰ এগৰাকী কৰ্মী, এগৰাকী নেতা। গতিকে আমি প্ৰত্যেকজন দলৰ নেতা আমাৰ, আনকি আপোনালোকক এইটো কথা কওঁ, সেই সভাত সমালোচনা বহুত হৈছে। আনকি মোক আৰু কমলা কলিতা বহি থাকোঁতে আমাক সমালোচনা কৰিছে, মোকো সমালোচনা কৰিছে, ডক্টৰ কমলা কলিতাকো তাত সমালোচনা কৰিছে। গতিকে আমি নেতা বা দায়িত্ব লোৱা মানুহবিলাকে কেতিয়াবা আমি এই সমালোচনাবিলাক মানে মুখামুখি হ'বলৈ আমি সাহস গোটাব লাগিব। বা আমাৰ যিহেতু এটা দলীয় সভাৰ দলীয় কৰ্মীবিলাকে যিটো ক্ষোভ প্ৰকাশ কৰিছে, তাৰ ক্ষেত্ৰত আমি ভাবোঁ যে আমি দলৰ দায়িত্বত থকা হিচাপে সেইবিলাক আমি হজম কৰিবলৈ শিকিব লাগিব। আমি হজম কৰিছোঁ, সেইকাৰণে আমি কোনো প্ৰতিক্ৰিয়া দিয়া নাই। যিয়ে নহওক, এটা অবাঞ্ছিত ঘটনা হ'ল। পুনৰবাৰ মই এই অসম গণ পৰিষদৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে এই ধৰণৰ ঘটনা যাতে ভৱিষ্যতলৈ নহয়। অৰ্ণৱ ভৰালীয়ে
উল্লেখ কৰি নাই নাই অৰ্ণৱ ভৰালী কিয় কৈছে সেইটোৰ উত্তৰ পইণ্টটো দিব নোৱাৰিম। অৰ্ণৱ ভৰালী কি জবটোৰে তেওঁৰ কি চ'ৰ্চেৰে এই কথাটো কৈছে মই নাজানো, সেইটো অৰ্ণৱ ভৰালীয়ে ভালকৈ উত্তৰটো দিব পাৰিব। কিন্তু দলটোত কোনো ধৰণে এনেকুৱা হোৱা নাই। আমি এতিয়া নিৰ্বাচনটো সমাগত, নিৰ্বাচন যেতিয়া সমাগত হয় আমাৰ সকলো সমষ্টিৰ মানুহৰ বাবে আমাৰ সমষ্টিত আমাৰ নেতাজনে টিকেট পাওক, সেইটোতো এটা স্বাভাৱিক প্ৰক্ৰিয়া। সকলোৱে এটা হেঁচা প্ৰয়োগ কৰিব, এইটো এটা হেঁচাৰিয়াৰ প্ৰক্ৰিয়া যে আমি ইমান শক্তিশালী হৈ আছোঁ, আমাক টিকট লাগে, আমাক টিকেট দিলে আমি অসম গণ পৰিষদ দলটোক এই আসনখন উপহাৰ দিব পাৰিম। সেই কথাটোক যদি বেলেগকৈ বুজোৱা হয় সেইটোতো উপায় আমাৰ হাতত নাই। এইটোতো সকলো আমি অকল কামৰূপ জিলাই কৰিছোঁ না, বিভিন্ন জিলাতো এই ধৰণৰ ঘটনাবিলাক ঘটি আছে, সভা পাতিছে আৰু হয়তো সভা পাতিব যে আমাৰ ইয়াত সংগঠন ভাল, আমাক টিকেটটো লাগে। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়াৰ ভিতৰৰ কথা। ইয়াত নতুন কিবা যে কামৰূপ জিলা সমিতি এটা নতুন কিবা কৰিছে তেনেধৰণৰ কথাটো মই ইয়াত লক্ষ্য কৰা নাই, সকলোৱে কৰিছে। আমি হয়তো 6টা সমষ্টিলৈ কৰিছোঁ, কিছুমানে নিজে নিজে সমষ্টিত কৰিছে। নিৰ্বাচন সমাগত এতিয়া বিজেপিৰ দল এতিয়া নামি পৰিছে, গতিকে অৰ্ণৱ ভৰালীৰ শেহতীয়াভাৱে সংবাদ মাধ্যমত কিছুমান এনেকুৱা বক্তব্য মানে ৰাখিছে যিটোৱে অগপক অস্বস্তিত পেলাব পাৰে। তেওঁ কৈছে যে অগপত কংগ্ৰেছৰ এজেণ্ট আছে, গতিকে এনেকুৱা ধৰণৰ মন্তব্যই আপোনালোকৰ দলটোক নিৰ্বাচনৰ প্ৰাপ নহ'ল। তেওঁ যদি গম পায় আচলতে তেওঁ কিয় জানে আপোনালোকৰ দলটোক কংগ্ৰেছ এজেণ্ট তেওঁ কিয় চিনাক্ত নকৰে বা এই কথাটোৰ আপোনালোকে কেন্দ্ৰীয় সমিতি এইটো চাওক, মই আগতে কৈছোঁ যে অৰ্ণৱ ভৰালীয়ে যদি জানে, তেওঁৰ যদি কিবা চ'ৰ্চ আছে যে এইজন মানুহ কংগ্ৰেছৰ লগত যোগাযোগত আছে, তেতিয়া তেওঁ মুকলিকৈ আমাক নক'লে সভাপতিক কওক। মিটিঙত আমাৰ যিবিলাক সভা হয়, আমাৰ বেছিভাগ সময়তে আমাৰ প্ৰায় মাহত 2 বা 3 বাৰকৈ আমাৰ বিষয় বিভাগৰ সভাবিলাক হৈ থাকে, তেওঁলোকে আলোচনা কৰক। যদি AGPত থাকি কোনোবা কংগ্ৰেছ কৰি আছে, কংগ্ৰেছত থাকি কোনোবা AGP কৰি থাকে, যেনেকৈ মুখ্যমন্ত্ৰী কয় যে বিজেপিত মোৰ মানুহ আছে, ঠিক তেনেকুৱা ধৰণৰ কথাবিলাকে অলপ বোধহয় মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা কৈ দিয়াৰ কাৰণে তেওঁ ভাবিছে মোৰ এটা কথা কৈছে বেছি পাব্লিচিটি পাম, এনেকুৱাও তেওঁ ভাবিব পাৰে, মই নাজানো। তেওঁৰ চ'ৰ্চটো তেওঁ মুকলি কৰা ভাল, তেওঁৰ চ'ৰ্চটো। কালি তৃণমূল পৰ্যায়ৰ কৰ্মীবিলাকে এটা ভূমিকা দিছে ল'ব লাগে নাই, এইটো আমাৰ আলোচনা হৈ আছে, এইটো আলোচনা হৈ আছে। মই কালিও কৈছোঁ যে NDAৰ লগত কোন আছে বা বিপৰীতে কোন আছে সেইটো চাব নালাগে। অসমত যিখিনি আঞ্চলিকতাবাদী শক্তি আছে, কাৰোবাৰ এজন বিধায়ক আছে, কাৰোবাৰ বিধায়ক নাই, সেই কথাটো ডাঙৰ প্ৰশ্ন নহয়। কিন্তু তেওঁলোকৰ কিছু সংখ্যক সমৰ্থক মানুহ আছে, ভোটাৰ আছে, বা তেওঁলোকৰ প্ৰতি ভোট নিদিয়া মানুহৰ এটা চিম্পেথি থাকে যে এওঁলোকে যদি লগ হয় আমাৰ কাৰণেতো ভাল, এনেকৈ ভবা মানুহ অসমত বহুত আছে। সেইকাৰণে মই কালিও মুকলিভাৱে আহ্বান জনাইছোঁ অসম গণ পৰিষদ দলে অসমৰ আঞ্চলিকতাবাদী শক্তিবিলাকক একত্ৰিত কৰাৰ পদক্ষেপটো অসম গণ পৰিষদ দলে, যিহেতু আঞ্চলিকতাবাদত আজি এতিয়া প্ৰধান শক্তি, অসম গণ পৰিষদৰ এতিয়াও 9জন বিধায়ক, 2জন আমাৰ সাংসদ আছে, যে আমি যিহেতু প্ৰধান শক্তি, গতিকে আমাৰ দায়িত্ব আমি আঞ্চলিকতাবাদী শক্তিবিলাকক একত্ৰিত কৰিব লাগে। লুৰিণজ্যোতি গগৈ, অখিল গগৈ, বিভিন্ন জনগোষ্ঠীয় ৰাজনৈতিক দল সকলোকে একত্ৰিত কৰাৰ যিটো প্লেটফৰ্মৰ হ'ব, সেই প্লেটফৰ্মৰ ইনিচিয়েটিভটো ল'ব লাগিব অসম গণ পৰিষদ দলে। সেই দলটো আজিও মই মুকলিভাৱে এই কথাটো আহ্বান জনাইছোঁ। এটা কথা আপুনি কৈছে যে বিজেপি যদি আপোনাক সহায় নকৰে কিছু ৰাজনৈতিক স্বাৰ্থত বা আপুনি যদি সহায় নকৰে, কমলপুৰ সমষ্টিৰ মানুহখিনিক মই AGP BJP কংগ্ৰেছ বুলি নাভাবোঁ। আটাইটা পৰিয়াল মোৰ নিজৰ পৰিয়াল। কোনোবাই AGP কৰি আছে, কোনোবাই BJP কৰি আছে, কোনোবাই কংগ্ৰেছ কৰি আছে। কিন্তু আপোনালোকক মই ক'লোঁ, মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে সকলোৱে নিজৰ নিজৰ বেৰ ভাঙি মোৰ লগত আহিব, এইটো বিশ্বাস আছে। মোৰ BJPৰ লগতো খুব সুসম্পৰ্ক আছে, কাৰণ মই ইয়াৰ মাটিত জন্মিছোঁ, কমলপুৰৰ মাটিত জন্মিছোঁ, ইয়াত পঢ়া শুনা কৰিছোঁ, ইয়াৰ বতাহ বায়ু মই চিনি পাওঁ, ইয়াৰ মানুহ মই চিনি পাওঁ, ইয়াৰ সমস্যা মই জানো, ইয়াৰ ৰাস্তা ঘাট মই চিনি পাওঁ। গতিকে ইয়াৰ মানুহক মই AGP BJP কংগ্ৰেছ হিচাপে বিভক্ত নকৰোঁ। সেইকাৰণে মানুহখিনিৰ এটা জনসমৰ্থন আছে। AGPৰ মানুহখিনি মোক যিমান মৰম কৰে, BJPত থকা মানুহবিলাকো, কৰ্মীবিলাকো, বন্ধুবিলাকো, জ্যেষ্ঠবিলাকো মোক সিমানে মৰম কৰে। কংগ্ৰেছত থকাবিলাকো কয় যে তুমি আহা নিৰ্বাচনত, আমি এইবিলাক দল চল বাদ দিম, আমাক এজন মানে কমলপুৰৰ হৈ কাম কৰা বিধায়ক লাগে। এই মৰমটোৰ ফলত মই এটা সাহস পাইছোঁ আৰু সেইকাৰণে মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছোঁ। আপুনি ভাবেনে যদি সকলো আঞ্চলিক দল একত্ৰিত